মই ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ চতুৰ্দশ অধ্যায় মানে 14 নম্বৰটো লেসন। এই লেসনটোৰ নাম হৈছে পৰিসংখ্যা। এই পৰিসংখ্যা লেসনটো চোৱা। ইয়াতে তোমালোকে ধুনীয়াকৈ পঢ়িবা। ইয়াতে মোৰ মেইন বস্তুখিনি হৈছে মাধ্য, মেইন, মধ্যমা, মিডিয়ান আৰু বহুলক মুঠ। গতিকে এই তিনিটা ওপৰত মানে ভিত্তি কৰি আমি গণিতখিনি কৰিব লাগিব। গতিকে প্ৰথমতে মাধ্য, মধ্যমা আৰু বহুলকনো কি সেই বিষয়ে আমি প্ৰথমতে ভিডিঅ'টো মানে আলোচনা কৰিম। চোৱা প্ৰথম 14.1ত আমাক লাগিব মাধ্য। গতিকে প্ৰথমতে আমি মাধ্যখিনি আলোচনা কৰি ল'ম। চোৱা লেসন আৰম্ভ অনুশীলনী আৰম্ভ কৰাৰ আগতে 14.1 আৰম্ভ কৰাৰ আগতে মাধ্য কেনেকৈ ওলায়, মাধ্য উলিওৱা সূত্ৰটো আমি প্ৰথমতে জানি ল'ম। 14.1 যদি তোমালোকে আমাক 10মান শ্ৰেণীৰ গোটেইখিনি গণিতৰ প্ৰায় গোটেইখিনি অধ্যায় আলোচনা কৰা হৈছে, তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই গৈ ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো পৰৱৰ্তী যিবিলাক ইম্পৰ্টেণ্ট SSLCত আহিবলগীয়া ইম্পৰ্টেণ্ট MCQবিলাক আমি আলোচনা কৰিম, তেতিয়া যাতে তোমালোকে অতি সোনকালে পাব পাৰা। আৰু পৰীক্ষাৰ আগত আমি বহুতখিনি পেপাৰ এনালাইচিছ কৰিম যিখিনি একদম ইম্পৰ্টেণ্ট, মানে সেইখিনি চালে তোমালোকে ভালকৈ 5 মাৰ্কখিনি পাবা। আৰু যিসকলে ভাল মাৰ্ক মানে 100ৰ ভিতৰত 100 পোৱাৰ আশা কৰিছা, সেইসকলে ভিডিঅ'টো গোটেইখিনি চাব লাগিব প্ৰথমৰ পৰা শেষলৈ, তেতিয়াহে তোমালোকে 100ৰ আশা কৰিব পাৰিবা। চোৱা প্ৰথমতে আমি শ্ৰেণীসূচক কি সেইটো চাম। চোৱা শ্ৰেণীসূচক এটা সূত্ৰ আছে, এইটো ইম্পৰ্টেণ্ট বৰ, তোমালোকে এইটো মনত ৰাখিবা যে শ্ৰেণীসূচক ইজুকেলটো তোমালোকে লিখিব লাগিব ক্লাছ মাৰ্ক ইজুকেলটো লিখিব লাগিব যে শ্ৰেণীৰ উচ্চ সীমা। একেবাৰে মই আস্তে আস্তে তোমালোকক শিকাম। শ্ৰেণীৰ উচ্চ সীমা প্লাছ শ্ৰেণীৰ নিম্ন সীমা বাই 2। এই সূত্ৰটো মনত ৰাখিবা, এইটো পৰীক্ষাত দিব পাৰি যে শ্ৰেণীসূচক ইজুকেলটো কি। শ্ৰেণীসূচক ইয়াৰ চিহ্নটো x দ্বাৰা বুজোৱা হয়। শ্ৰেণীসূচকটো যেতিয়া আমি গণিত কৰিম তেতিয়া আমি তোমালোকক ধুনীয়াকৈ চিনাকি কৰাই দিম। এতিয়া চোৱা এইটো মনত ৰাখিবা যে শ্ৰেণীসূচক ইজুকেলটো হৈছে শ্ৰেণীৰ উচ্চ সীমা প্লাছ শ্ৰেণীৰ নিম্ন সীমা বাই 2, মনত ৰাখিবা। তাৰে পিছত চোৱা আমি পালোঁ যে মধ্য মানে মেইন, মধ্য মানে হৈছে মেইন, মধ্যমা, মিডিয়ান, তাৰপিছত বহুলক, মুঠ। বুজি পাইছানে? এতিয়া প্ৰথমতে আমি 14.1ত এইটো আলোচনা কৰিম মেইন। তাৰে আগতে চাবা যে পৰিসংখ্যা কি। লেসনটোৰ নাম হৈছে পৰিসংখ্যা। পৰিসংখ্যানো কি? যে সংঘবদ্ধ তথ্যৰ মাধ্য, সংঘবদ্ধ তথ্যৰ মাধ্য, mean of grouped data। আকৌ লাইনটো বেকা হৈ গ'ল, একো নাই, মানে অলপ কেমেৰা কৰোঁতে বহিবলৈ দিগদাৰী হয়। চোৱা সংঘবদ্ধ তথ্যৰ বহুলক, তথ্যৰ বহুলক মানে mode of grouped data, UPED grouped data। আকৌ সংঘবদ্ধ তথ্যৰ মধ্যমা, median of grouped data। ঠিক আছে, এইখিনি তোমালোকে লিখি থবা। সংঘবদ্ধ তথ্যৰ মাধ্য মানে কি, মাধ্য কেনেকৈ উলিয়াব লাগে,
এইটো চোৱা এইটো আমি প্ৰথমতে কৰিম তাৰ পিছত এইটো কৰিম 14.2 14.3 কৰিম আমি এইটো গতিকে প্ৰথমতে চোৱা 14.1 ত আমি কি কৰিম সংগবদ্ধ তথ্যৰ মাধ্যম এইটোনো কেনেকৈ ওলাই হয়নে চোৱা প্ৰথমতে লিখি লওঁ সংগবদ্ধ তথ্যৰ মাধ্যম ইয়াতে লিখিম আমি প্ৰত্যক্ষ পদ্ধতি তিনিটা পদ্ধতিৰ দ্বাৰা আমি মাধ্যম উলিয়াম এটা হৈছে প্ৰত্যক্ষ পদ্ধতি ডাইৰেক্ট মেথড ইংলিশটো লিখিব নালাগে এটো জানিলে হ'ল প্ৰত্যক্ষ পদ্ধতি মানে মাধ্যম নিৰ্ণয় হৈছে মাধ্যম x bar is equal to sigma fi xi by sigma fi ঠিক আছে প্ৰত্যক্ষ পদ্ধতিৰে এইটো পদ্ধতিৰে গণিত কৰিলে আটাইতকৈ সহজ 2 নম্বৰটো হৈছে এইটো 1 নম্বৰ এইটো 2 নম্বৰটো হৈছে বিবেচিত মাধ্য পদ্ধতি এইটো আমাক প্ৰায় ব্যৱহাৰ নহয় দেখা যায় গতিকে ইয়াতে লিখিবা x bar is equal to a plus sigma fi di by sigma fi ঠিক আছে এইটো হৈছে 2 নম্বৰ পদ্ধতি আকৌ 3 নম্বৰ 1 নম্বৰ আৰু 3 নম্বৰ পদ্ধতিও প্ৰয়োগ কৰি আমি গণিতখিনি সমাধান কৰিম এইটো পদ্ধতি আমি প্ৰায় প্ৰয়োগ কৰা দেখা নাযায় তে ধাপ বিচ্যুতি পদ্ধতি 3 নম্বৰটো হৈছে ধাপ বিচ্যুতি পদ্ধতি সবা স্টেপ ডিভিজন মেথড এটো কয় মাধ্যম x bar is equal to লিখিব লাগিব আমি a plus sigma fi di by sigma fi into h এটো হৈছে আমাৰ ধাপ বিচ্যুতি পদ্ধতি দ্বাৰা কি মাধ্যম নিৰ্ণয় গতিকে তোমালোকে এই তিনিটা মনত ৰাখিবা যে সংগবদ্ধ তথ্যৰ মাধ্যম নিৰ্ণয় কেইটা পদ্ধতিৰে আমি উলিয়াব পাৰো তিনিটা পদ্ধতিৰে উলিয়াব পাৰো আৰু বেছিভাগ আমি 1 নম্বৰ আৰু 3 নম্বৰ পদ্ধতি প্ৰয়োগ কৰি আমি গণিতৰ সমাধান কৰিম গতিকে আমি সময় নষ্ট নকৰিবলা 14.1 ৰ 1 নম্বৰ প্ৰশ্নটো 1 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকে কিতাপখন লগে উলিয়াই লোৱা চোৱা 1 নম্বৰ প্ৰশ্নটোত দিছে এদল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এটা অঞ্চলত 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুওৱা তথ্যসমূহ সংগ্ৰহিত কৰিলে প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য উলিওৱা ইয়াতে তোমালোকে মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় চোৱা তোমালোকক মই এটা কথা একেবাৰে স্পষ্টকৈ আৰু ধুনিয়াকৈ বুজাই দিছো একেবাৰে ইম্পৰ্টেন্ট মনত ৰাখিবা যে যেতিয়া চাবা যে শ্ৰেণী অন্তৰালবিলাক সৰু তেতিয়া তোমালোকে প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিবা আকৌ যেতিয়া দেখিবা যে শ্ৰেণী অন্তৰালবিলাক ডাঙৰ আছে তেতিয়া হলে তোমালোকে ধাপ বিচ্যুতি পদ্ধতি ব্যৱহাৰ কৰিবা দুটাই কথা এটা হৈছে শ্ৰেণী অন্তৰালখিনি যদি সৰু হয় তেতিয়া হলে এটো আংলি তোমাৰ অলপ দুখ পোৱাৰ কাৰণে অলপ হেৰি হৈছে একো নাই চোৱা আমি ছোৱালীবিলাক তো বিয়াৰ পিছত মানে গৃহিণী হৈ যাব লাগে হয় নে নহয় গতিকে ঘৰত বহুত কাম থাকে গতিকে মানে কাম কৰোতে হাতৰ অৱস্থা বেয়া হৈ গৈছে চোৱা একো নাই হাতৰ অৱস্থা বেয়া হলে কি হল তোমালোকক বুজাব পাৰিছনে নাই হেতু হল ডাঙৰ কথা হয় নে নহয় চোৱা বুজি নাপালে মোক কমেন্ট সেকশনত সুধিবা যদি কিবা বেয়া পোৱা মোক কমেন্ট কৰিবা যদি কিবা ভাল পোৱা তেতিয়াহলে এটা ভাল কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা প্লিজ মই বাৰে কৈ আছো চোৱা ইয়াত কি দিছে হেতু আমি নাচাও একোই চাব নালাগে তোমালোকে ইয়াতে উদ্ভিদৰ সংখ্যা দিয়ক ইয়াতে শ্ৰমিকৰ সংখ্যা দিয়ক এটাই কথা ইয়াতে লিখিবা শ্ৰেণী অন্তৰাল আকৌ এইটো লিখিবা বাৰম্বাৰতা যেটো দিয়া থাকিব এইটো হ'ব বাৰম্বাৰতা fi আকৌ যেটো ইয়াতে থাকিব শ্ৰেণী অন্তৰাল এইটো থাকিব আমি শ্ৰেণী অন্তৰাল বুলি লিখিম ইয়াতে চোৱা যদি সৰু হৈ থাকে তেতিয়াহলে আমি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিম আকৌ ডাঙৰ শ্ৰেণী অন্তৰাল থাকিলে আমি ধাপ বিচ্যুতি পদ্ধতি প্ৰয়োগ কৰিম গতিকে 1 নম্বৰটো প্ৰথমতে কৰি লওঁ ইয়াতে কি দিয়া আছে এইখিনি তোমালোকে পঢ়ি চাব নালাগে তলৰ লাইনটোত কি কৈছে চোৱা মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় ইয়াতে আমাক কি উলিয়াব দিছে চোৱা মাধ্য উলিয়াব কৈছে নে নাই বাকি কি কথা কৈছে এইটো আমাক নালাগে মাধ্য উলিয়াব কৈছে গতিকে এইটো যদি আমি শ্ৰেণী অন্তৰাল ধৰো এইটো বাৰম্বাৰতা ধৰো গণিত হৈয়ে গ'ল আমাৰ তোমালোকে কোৱেশ্চনটো বহিত লিখি লবা মই ডাইৰেক্ট এনসাৰটো কৰি দিম 14.1 এক্সাৰসাইজ 1 নম্বৰ কোৱেশ্চনটো গতিকে ইয়াতে আমি যেহেতু প্ৰত্যক্ষ পদ্ধতিৰে মাধ্য নিৰ্ণয় কৰিম গতিকে প্ৰথমতে আমি বক্সটো বনাই লওঁ
নিচিনাকৈ ধুনীয়াকৈ তোমালোকে বনাই ল'বা বুজি পাইছানে ডিসিপ্লিন মেইনটেইন কৰিবা স্কেলেৰ সহায়ৰে ৰাস্তা নিবা পেন্সিলেদি এইবিলাক কথা মই কৈ দিয়া কথা নহয় তোমালোকে পেন্সিলেৰে ৰাস্তা নিবা ধুনীয়াকৈ স্কেলেৰে ইয়াতে লিখিবা শ্ৰেণী অন্তৰাল শ্ৰেণী অন্তৰাল ইয়াতে লিখিবা বাৰংবাৰতা চাৰ্টখন মনত ৰাখিলে হ'ল বাৰংবাৰতা FI এই দুটা বস্তু কোৱেশ্যনত দিয়াই থাকিব ইয়াতে লিখিবা শ্ৰেণী সূচকৰ সূত্ৰটো মই প্ৰথমতে শিকাইছো যে শ্ৰেণী সূচক মানে হৈছে ইয়াৰে প্ৰথম শ্ৰেণী অন্তৰালৰ প্ৰথমটো আৰু শ্ৰেণী অন্তৰালৰ কি নিম্ন সীমা আৰু উচ্চ সীমা প্লাস কৰি মানে প্ৰথমটো আৰু শেষৰটো দুটা প্লাস কৰি দুইৰে হৰণ কৰিলে আমি কি পাম শ্ৰেণী সূচক পাম হয়নে প্ৰথমতে সূত্ৰটো আলোচনা কৰিছো তোমালোকে গৈ স্কিপ কৰি ভিডিওটো প্ৰথমতে পিছুৱাইলৈ চাই লোৱা এটো FI দ্বাৰা বুজোৱা হয় ইয়াতে হ'ব FI আৰু XI যেটো প্ৰত্যেক পদ্ধতিৰে আমি সমাধান কৰিম এটাকে শ্ৰেণী অন্তৰাল আমাক কিমান আছে 0 to 2 4 4 6 6 8 8 10 10 12 12 14 এতিয়া আমাক বাৰংবাৰতাটো দিয়া আছে 0 2 দিয়া আছে 1 2 4 দিয়া আছে 2 4 6 দিয়া আছে 1 6 8 দিয়া আছে 5 8 6 10 দিয়া আছে 6 10 12 দিয়া আছে 2 আৰু 12 14 দিয়া আছে 3 হয়নে এতিয়া চোৱা শ্ৰেণী সূচক FI মানে আমি কি কৈছিলো যে শ্ৰেণী অন্তৰাল উচ্চ সীমা আৰু নিম্ন সীমা বাই উচ্চ সীমা প্লাস নিম্ন সীমা বাই 2 হয়নে গতিকে উচ্চ সীমা আৰু নিম্ন সীমা 2 0 plus 2 2 হ'ব 2 ৰে আমি 2 হৰণ কৰিলে একবাৰ যাব 2 plus 4 6 6 ক আমি 2 ৰে হৰণ কৰিলে তিনিবাৰ যাব 4 plus 6 10 10 ৰে 10 ক আমি 2 ৰে হৰণ কৰিলে 5 বাৰ যাব 8 plus 4 6 14 14 ক আমি 2 ৰে হৰণ কৰিলে 7 বাৰ যাব আকৌ 18 ক আমি 2 ৰে হৰণ কৰিলে 9 যাব 12 আৰু 22 ক আমি হৰণ কৰিলে 11 সচোন ইয়াতে মাৰ্ক কৰি সচোন মৌলিক সংখ্যাবোৰ আহিছে না নাই গতিকে ইয়াতে কি হ'ব লাগে নিশ্চয় 13 হ'ব লাগে হয় না নহয় তোমালোকে দুটামান উলিয়াৰ পিছতে গম পাই যাবা যে কেনেকৈ আহিছে বস্তুখিনি অযুগ্ম সংখ্যা আহিছে হয় না নহয় এতিয়া FI আৰু XI এটো হৈছে FI এটো হৈছে XI শ্ৰেণী সূচকটো হতে XI দি বুজোৱা হয় সো ইয়াতে মই FI লিখিছিলো সৰি ইয়াতে হ'ব XI FI হৈছে বাৰংবাৰতা গতিকে FI আৰু XI ইনটু কৰিব লাগিব ইয়াতে হয়নে 1 into 1 2 1 2 into 3 6 5 into 1 5 7 into 5 35 9 into 6 54 2 into 11 22 13 into 3 39 ঠিক আছে এই হিসাব কৰি বহাই দিয়া ইয়াতে হ'ব তোমাৰ সিগমা ইয়াতে প্ৰশ্ন দিয়াই দিছে 20 সিগমা FI = 20 তোমালোকে এখিনি প্লাস কৰিবা নহলে কোৱেশ্যনটো দিয়া আছে চাবা প্ৰথমতে আৰু ইয়াতে এখিনি প্লাস কৰিবা সিগমা FI XI কি হ'ব 6 7 12 12 আৰু 5 17 আৰু 4 21 22 3 24 25 26 27 28 29 30 31 32 হয়নে ইয়াতে হ'ব তোমাৰ 32 2 হ'ব ইয়াতে 3 হ'ব ইফালে 3 5 10 13 14 15 16 162 হ'ব ইয়াতে এতেকে আমাক কি উলিয়াব লাগিব মাধ্য এতেকে মাধ্য উলিয়া সূত্ৰটো লিখি দিয়া মাধ্য x bar = সিগমা প্ৰত্যক্ষ পদ্ধতিতে এইখিনি বুজিছানে সিগমা FI XI by sigma FI গতিকে মানখিনি বহাই দিয়া sigma FI XI 62 আৰু 20 গতিকে এইখিনি হৰণ কৰি হ'ব তোমাক 81 by 10 10 ৰে আমি 81 হৰণ কৰিলে হ'ব 8.1 এইটো হ'ব आंसर আকৌ আমাক এইটো সুধিছিল কি যে মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় গতিকে আমি হেকত লিখিম যে যেহেতু বছৰ সংখ্যা আৰু
সংখ্যা আৰু ঘৰৰ সংখ্যাৰ মানবোৰ সৰু ঘৰৰ সংখ্যাৰ মই লগতে কৈছোৱে হয় ন হয়নে যদি বাৰম্বাৰতাৰ শ্ৰেণী অন্তৰালবিলাক সৰু হয় তেতিয়াহ'লে প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিব লাগে সেইটো কথা ইয়াতে লিখিব লাগিব যিহেতু গছৰ সংখ্যা আৰু ঘৰৰ সংখ্যাৰ মান বৰ সৰু গতিকে প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিম পদ্ধতি ব্যৱহাৰ কৰিম বুজি পাইছানে এইটো হৈছে 1 নম্বৰ কোৱেশ্চনটো কেনেকুৱা লাগিছে মোক কমেন্ট সেকশনত জনাবা যদি ভিডিওটো চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা হয়নে তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা